Hello guys, good evening. সকলোৱে চাগে ভালে আছে। So আজি মই নিজৰ এনেকে own voice লৈ ভিডিও দিব আহিছো because দুই এষাৰ কথা অকমান ক'বলৈ আছিলে যে এই কেইদিন ধৰি কি হৈছে ইনষ্টাগ্ৰামত নহয় ফিডত অকল এই কিবা এছেম্বলিত কোৱা কথা কিছুমান বোলে এনেকুৱা বাৰে বাৰে ফিডত আহি আছে আৰু সেকেন্ড ফিড আহি আছে বাৰে বাৰে যে ক'বাত মানুহে এনেকুৱা ছোৱালীৰ এনেকুৱা ক'বাত য়োগা পোস্টাৰ কিবা পোস্টাৰ এনে জাষ্ট ৱাল পেইন্টিং কৰিছিলে সেইবোৰ ফটোটো কিছুমান বেয়া বস্তু দেখিছো সো প্ৰথম কথাটো হ'ল যে কিবা শুনিছো যে সেই চকীজনত বহা সেই মানুহজনে কৈছে when rape is invictable lie down and enjoy it এইটো কথা কোৱাৰ পিছত একেবাৰে বৰ হাঁহিৰ এটা মাহল ক্ৰিয়েট হৈছে আৰু তাৰে থকা যিমান মানুহ আছিলে সবে হাঁহিছে সবে মজা উৰাইছে সবে ফান কৰিছে সবে এটা মিম ৱে টাইপ লৈছে একদম ফান একদম হাঁহিতে সিহঁতে যেন বাগৰি পৰিছে এনেকুৱা হাঁহি উঠিছে তাহাঁতৰ আৰু এনেকুৱা মজা পাইছে তাহাঁতৰ এইটো কথা কৈ পিনে সেই মানুহজনে কৈছে আৰু বাকী সবে মজা পাইছে সেই মানুহজনটো মজা পাইছেই বাকী সবে মজা পাইছে প্ৰথম কথা হ'ল মই বুজি নাপালো ইয়াত হাঁহা কথাটো কি হ'ল আৰু এই কথাটো ক'ত হৈছে জানেনে কোনো ৰাস্তাত আলি গলিত কতো কথা হোৱা নাই কিন্তু কোনো ৰাস্তাত নৰ্মেল মানুহো কোৱা নাই কিন্তু আৰু ৰাস্তা দি যে মানুহে গসিপ কৰি যায় সেইখিনি মোমেন্ট সেইবোৰ জেগাত এইটো কথা কিন্তু হোৱা নাই এইটো কথা তাত হৈছে য'ত laws are made য'ৰ পৰা ল পাছ হয় য'ত ল বিলাক বনায় তাত হৈছে ভাবি চাওক তাত সেইখিনি জেগাত এইটো ডিসকাশন হ'ব লাগিছিলে এইটো কথা হ'ব লাগিছিলে যে যিবোৰ লৰা ৰেপিষ্ট হয় ৰেপ কৰে সেইবোৰক within 24 hours যাতে সিহঁতৰ ফাঁসি হয় এইবোৰ কথা হ'ব লাগিছিলে সিহঁতৰ যাতে এইটো সাজা হয় সিহঁতৰ যাতে হিটো সাজা হয় সিহঁতক যাতে মাৰি কাটি পেলাই দিয়া হওক এইবোৰ কথা হ'ব লাগিছিলে নহয় এইবোৰ কথা নহয় সিহঁতে নিজৰ হাতত যে পাৱাৰ খিনি আছে সেইটো পাৱাৰলৈ সিহঁতে সেইটো কথা লৈ হাইছে য'ত এটা ছোৱালীৰ ৰেপ হৈ আছে কিবা হৈ আছে সেইবোৰ কথা লৈ পিনে হাইছে সিহঁতে ছোৱালীক লৈ হাঁহিছে বহুত দিন হ'ল দুদিন তিনিদিন মান হ'ল এতিয়ালৈ একো ওলাই অহা নাই যে মানুহজনক কোনোবা একো কোৱা নাই কিয় কোৱা নাই সেই মানুহজনে যে কথাটো কৈছে when rape is invictable lie down and enjoy it তাত যদি তাৰ ছোৱালী থাকিলে হয় সেইখিনি জেগাত যদি তাৰ ছোৱালী শুই থাকিলে হয় কেনেকুৱা ফিল হলে হয় is it feel right that time তোৰ যদি হিখিনি পইণ্টত যদি তোৰ কেনেকুৱা লাগিল আৰু তোৰ যদি নিজৰ ছোৱালী তেনেকে থাকিলে হয় তোৰ ঘৈণীয়েক তেনেকে থাকিলে হয় তোৰ ঘৰত কি তোৰ মা নাই তোৰ ঘৰত তই ক'ৰ পৰা জন্ম লৈছ ৰে তই এটা ছোৱালীৰ পৰাই জন্ম লৈছ বুজিছ তই এটা ছোৱালীৰ পৰা জন্ম লৈ তই কেনেকে ক'ব পাৰ এটা ছোৱালীক লৈ এইবোৰ কথা কেনেকে তই ক'ব পাৰ আৰু তাতে হাঁহা কথা কি আৰু হাঁহা কথা মই বাদ দিলো তই যে সেইখিনি কথা আছে সেইখিনি পইণ্টত কলি আজিলৈতো সেইটো ভিডিঅ'টো নাপালো য'ত মই শুনিছো যে এনেকুৱা এটা ডিছকাশ্যন হৈছে ৰেপিষ্টক এনেকুৱা কৰিব ৰেপিষ্টক তেনেকুৱা কৰিব ৰেপিষ্টক সিটো কৰিব ৰেপিষ্টক ইটো কৰিব কৰিছে কিবা একো শুনা নাই আমি কোনো শুনা পোৱা নাই আমি শুনা পোৱাই নাই আজিলৈ হা নিজৰ চকীৰ নিজে মৰ্ম দিব জানা নাই সেইটো চকীৰ কোনো যোগ্যতাই নাই তেনেকুৱা মানুহৰ আজি যদি এটা ছোৱালী কিবা যদি এটা আনকমফৰ্টেবল টাইপ ফিল হৈছে এনেকুৱা ল'ৰাৰ মাজেদি ৱাক কৰি আছে অফক'ৰ্চ ৱাক কৰিব বিকজ ছোৱালী কাম কৰিব যাব কাম কৰি আহোঁতে কেতিয়াবা ৰাতি হ'বও পাৰে that doesn't matter ৰাতি হ'বই পাৰে কি হ'ল তাত ঠিক আছে
সেইখিনি মমেণ্টত যদি ছোৱালীজনী যদি আনকমফৰ্টেবল ফিল কৰে, তাই যদি ঘাচাককে যদি এটা চাকু মাৰি দিয়ে বা কিবা এটা কৰি দিয়ে, তাৰপিছত সেই চৰকাৰচোন ছোৱালীজনীক ধৰিব আহিব। নধৰক যেনিবা এটা পইণ্টৰ কাৰণে হলে ছোৱালীজনীক জাজ কৰিব, চাৰ্জ কৰিব। ৱাই? যদি এটা ছোৱালীৰ সুৰক্ষাৰ দায়িত্ব যদি তহঁতে ল'ব পৰা নাই, তো অফকৰ্চ ছোৱালীজনী নিজে ল'ব বাধ্য। তহঁতে আজিলৈ একো ৰুলছ বনাব পৰা নাই, তহঁতে আজিলৈ একো লছ পাছ কৰিব পৰা নাই, কিন্তু তহঁতে ফান বনাব পাৰ। তহঁতে ফান বনাব পাৰ। মনত থবি, তাত যে বহি আছ, চকু দি যে পোহৰ দেখা পাই আছ, এই ছোৱালীৰ জোৰতেই কিন্তু, এই নাৰীৰ জোৰতেই কিন্তু দেখা পাই আছ। আৰু এই পোষ্টাৰ বিলাক মানুহে ড্ৰয়িং কৰে, কিবা কৰে, হেন কৰে, তেন কৰে, সেইবোৰতো কিছুমান ল'ৰাবিলাকে কিবা কিবি আঁকি থৈ দিয়ে বেয়া বেয়াকে, বেয়া বেয়া জেগাত। নৰ্মেলকে এতিয়া মানুহ ৱালত পেইণ্টিং থব নোৱাৰিব। ছোৱালীবিলাকৰ ইমানখিনি এটা চেফটিনেছ নাই দুনিয়াত, ৰাজ্যটোত যে এটা ড্ৰয়িঙো সিহঁতে কৰিব নোৱাৰিব। মানুহ ছোৱালীৰ এটা ফটো থব নোৱাৰিব। ইমান নে তহঁতৰ সেই ইমান হা? এটা পেইণ্টিং থব নোৱাৰে, মানুহ এটা ড্ৰয়িং কৰিব নোৱাৰে, মানুহ এটা ৰাস্তা দি ৱাক কৰিব নোৱাৰে। মানুহে এটা নৰ্মেলি লিটাৰেলি সিদিনা মোৰ লগতে হৈছে, মই নৰ্মেলি জিন্স পেণ্ট টপ পিন্ধি গৈছো, নৰ্মেল ড্ৰেছ। ইয়াত চাওঁ কেনেকে মানুহ নৰ্মেল পিন্ধে মইতো গম নাপাওঁ। নৰ্মেল জিন্স, নৰ্মেল টপ, আৰু এতিয়া ঠাণ্ডাৰ দিন অফকৰ্চ পাফি জেকেট আছিলে। ষ্টিল মানুহে মোৰ এয়া কি আছিলে, বুটকাট জিন্স বিলাক আছিলে, ষ্টিল মানুহে মোক এনেকে এনেকে কণ্টিনিউ এনেকে চাইছে। ঘৰে তোৰ মাক চাবিগৈ নেকি এনেকুৱাকে? ছোৱালী বিলাক মুখ নুখুলে না, পাই বহে এইবিলাক। আৰু আজিৰ যুগত বুঢ়া বিলাকৰে বেছি হেৰি, আচ্ছা। আৰু বেছি একো নকওঁ গাইজ, গম পাইছে মই কি কথালৈ ক'ব বিচাৰিছো। মেইন মুদ্দা কথা হ'ল, য'ৰ পৰা ল পাছ হয় তাত বহি এটলিষ্ট এইখিনি কথা ডিছকাশ্যন হ'ব নালাগিছিলে। ছেকেণ্ড কথা, যদি তহঁতে ৰেপৰ কথা তহঁতৰ মাথাত আহেই, ৰেপিষ্টক লৈ কিয় কথা নাহে? 3 নম্বৰ কথা, সেই মানুহজনৰ সেই চকীৰ কোনো যোগ্যতা নাই। ধন্যবাদ গাইজ।